2025 বৰ্ষত সমগ্ৰ বিশ্বজুৰি এই চমক সৃষ্টি কৰি ভাৰতে বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ পৰিণত হ'ল। জাপানক পিছ পেলাই জাপানক চেৰ পেলাই আজি 2025 বৰ্ষত ভাৰত উপনীত হ'ল চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশলৈ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। 2025 বৰ্ষত বিকাশৰ দিশত কেইবাটাও দিশেৰে আগবাঢ়ি গৈছে ভাৰত, অৰ্থনীতিৰ কেইবাটাও দিশত ভাৰত আগবাঢ়ি গৈছে। বিশ্বৰ বিভিন্ন ক্ষেত্ৰত শীৰ্ষত উপনীত হৈছে ভাৰত আৰু তাৰ সমান্তৰালকৈ অৰ্থনীতিৰ ক্ষেত্ৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশত পৰিণত হ'ল ভাৰত। জাপানক চেৰ পেলাই এতিয়া ভাৰতৰ লক্ষ্য আগন্তুক 2-3 বছৰত জাৰ্মানীক চেৰ পেলোৱা। তৃতীয় বিশ্বৰ অৰ্থনীতিত পৰিণত হ'বৰ বাবে ভাৰতে যি বিকাশৰ দিশেৰে আগবাঢ়িছে, অৰ্থনৈতিক অগ্ৰগতি ভাৰতে লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই বিকাশৰ হাৰ, এই বিকাশৰ ধাৰা অব্যাহত ৰাখি আগন্তুক 2030 চনৰ ভিতৰত অনাগত 2-3 বছৰত তৃতীয় বৃহৎ অৰ্থনীতিত পৰিণত হোৱাৰ বাবে ভাৰতে এই যাত্ৰাত আগবাঢ়িছে। চৰকাৰী বিবৃতিত এই কথা প্ৰকাশ পাইছে আৰু শেহতীয়াকৈ ইণ্ডিয়া ইকনমি ৰিভিউৰ এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে যে জাপানক চেৰ পেলাবলৈ ভাৰত সক্ষম হৈছে। জাপানক চেৰ পেলাই ভাৰত সম্প্ৰতি 4.18 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ আকাৰৰ বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতিত পৰিণত হৈছে আৰু আমি উল্লেখ কৰিছোঁ যে 2028 চনৰ ভিতৰত জাৰ্মানীক অতিক্ৰম কৰি তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ দিশত আগবাঢ়িছে ভাৰত। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে বিভিন্ন ধৰণৰ আমেৰিকাৰ শুল্ক যুদ্ধ, বিভিন্ন প্ৰত্যাহ্বান নেওচি ভাৰতে আজি এনেধৰণৰ বিকাশৰ গতিত আগবাঢ়িছে, য'ত 2025 বৰ্ষৰ এই বিদায় ক্ষণত এই সুখবৰ, এই ভাল খবৰ 2026ৰ প্ৰাক মুহূৰ্তত এই ভাল খবৰ আহিছে, য'ত ইণ্ডিয়া ইকনমি ৰিভিউৰ বিবৃতিত প্ৰকাশ কৰিছে, য'ত 4.18 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ আকাৰৰ বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতিত পৰিণত হৈছে ভাৰত। আমি সকলোৱে জানো যে বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি আমেৰিকা, দ্বিতীয় স্থানত আছে চীন, তৃতীয় স্থানত আছে জাৰ্মানী আৰু চতুৰ্থ স্থানত আছিল জাপান আৰু সেই জাপানক চেৰ পেলাই ভাৰতে চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দিশত পৰিণত হ'ল। জিডিপিৰ মূল্য 4.18 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ সৈতে ভাৰতে জাপানক অতিক্ৰম কৰি আজি চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু 2030 চনৰ ভিতৰত 7.3 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ আকাৰেৰে জাৰ্মানী তৃতীয় স্থানৰ পৰা স্থানান্তৰিত কৰিবলৈ যেন এই যাত্ৰা ভাৰতে আৰম্ভ কৰিছে 2025 চনৰ এই ক্ষণত। চৰকাৰী বিবৃতিটোত উল্লেখ কৰা হৈছে যে 2025-26 বিত্তীয় বৰ্ষৰ দ্বি-ত্ৰৈমাসিকত দেশৰ প্ৰকৃত ঘৰুৱা উৎপাদন অৰ্থাৎ জিডিপি 8.2% বৃদ্ধি পাইছে। প্ৰথম ত্ৰৈমাসিকত 7.8% বৃদ্ধিৰ তুলনাত এই বৃদ্ধি 2024-25 বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত 7.4% আছিল আৰু এই বৃদ্ধিৰ যি গোলকীয় বাণিজ্য নীতিগত যি স্থিতিস্থাপক ঘৰুৱা চাহিদা তাৰে নেতৃত্বত এই অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ অৰ্থনীতি। ইয়াৰ উপৰিও 2025-26 বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত জিডিপি 6 ত্ৰৈমাসিকৰ উচ্চতম স্তৰলৈ সম্প্ৰসাৰিত হৈছে অৰ্থাৎ ঊৰ্ধ্বমুখী হৈছে আৰু চৰকাৰে উল্লেখ কৰিছে যে শক্তিশালী ব্যক্তিগত উপভোগৰ নেতৃত্বত ঘৰুৱা উৎপাদকসকলে এই সম্প্ৰসাৰণক সমৰ্থন কৰাত এক গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে এই অগ্ৰগতিৰ ক্ষেত্ৰত। বিবৃতিটোত এই কথা উল্লেখ কৰা হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে 2025-26 বিত্তীয় বৰ্ষৰ জিডিপি বৃদ্ধিৰ প্ৰক্ষেপণ ইতিমধ্যে সংশোধন কৰিছে, যিটো 6.8%ৰ পৰা 7.3%লৈ বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে কৰা বৃদ্ধিৰ প্ৰক্ষেপণৰ ওপৰতো ইতিমধ্যে এই বিষয়টো আলোকপাত কৰা হৈছে। আমি কিছু তথ্য এই মুহূৰ্তত দেখুৱাইছোঁ, যিখন তালিকা জিডিপিৰ যিখন তালিকা আছিল পূৰ্বৰ তালিকা, য'ত আমেৰিকাৰ 30.62 ট্ৰিলিয়ন এয়া মাৰ্কিন ডলাৰৰ এয়া আমেৰিকাৰ যি নেকি বিশ্বৰ প্ৰথম সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ আমেৰিকাৰ জিডিপি 30.62 ট্ৰিলিয়ন। একেদৰে দ্বিতীয় স্থানত থকা চাইনা এয়া প্ৰত্যক্ষ কৰিছে 19.4 ট্ৰিলিয়ন দ্বিতীয় বৃহৎ অৰ্থনীতি। জাৰ্মানী আছে তৃতীয় স্থানত
আমি আকৌ এবাৰ আগবঢ়াইছোঁ এই তালিকাখন। জাৰ্মানী তৃতীয় স্থানত, জাৰ্মানীৰ জিডিপি 5.01 ট্ৰিলিয়ন, লগতে জাপান 4.28 ট্ৰিলিয়ন আৰু ভাৰত 4.13 ট্ৰিলিয়ন আছিল, আৰু বৰ্তমান ভাৰতে 4.18 ট্ৰিলিয়নেৰে চতুৰ্থ স্থানলৈ উন্নীত হৈছে, অৰ্থাৎ জাপানক চেৰ পেলাবলৈ সক্ষম হৈছে। জিডিপি গ্ৰথ ভাৰতৰ যদি জিডিপি গ্ৰথ চাই, এয়া চাওক, ভাৰতৰ জিডিপি গ্ৰথ সৰ্বাধিক 6.6%। গতিকে 6.6%ৰ পৰা ইতিমধ্যে উল্লেখ কৰা হৈছে 2025-26 বিত্তীয় বৰ্ষত 7.3%ৰ লক্ষ্য ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছিল। এনেদৰে ভাৰত এতিয়া বিকাশৰ দিশত, অৰ্থনৈতিক উন্নয়নৰ দিশত আগবঢ়া পৰিলক্ষিত হৈছে। স্বাভাৱিকতে বিশ্বৰ সন্মুখত ভাৰতে নিজৰ মূৰ দাঙি ধৰিবলৈ, মূৰ তুলি উঠিবলৈ সক্ষম হৈছে, কাৰণ আমেৰিকাৰ যি ধৰণৰ হেঁচা আছিল, শুল্ক যুদ্ধ, লগতে মুদ্ৰাৰ মূল্য হ্ৰাস, তেনেকুৱা এটা পৰিস্থিতিৰ মাজত এয়া জিডিপি বৃদ্ধি, লগতে ভাৰতৰ অৰ্থনীতিৰ এই বিকাশ, দেশখনৰ আগন্তুক যি পৰিকল্পনা, সেই পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ'ব। একেদৰে চলিত বৰ্ষৰ এপ্ৰিললৈকে যিখিনি তথ্য আমি জনাইছোঁ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ শেহতীয়া যি ৱৰ্ল্ড ইকনমিক আউটলুক, সেই আউটলুক সামৰি এক প্ৰতিবেদন যুগুত কৰা হৈছিল। এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি চলিত বৰ্ষতে ভাৰতে জাপানক চেৰ পেলাই বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ'ব, আৰু সেয়াই যাওঁতে 2025 বৰ্ষৰ অন্তিম মুহূৰ্তত এই ভাল খবৰ আহিল। উল্লেখযোগ্য যে 2025 চনত ভাৰতৰ নামমাত্ৰ জিডিপি 4,187.017 বিলিয়ন ডলাৰ হ'ব বুলি আশা কৰা হৈছে, যিটো জাপানৰ সম্ভাৱ্য জিডিপিতকৈ কিছু পৰিমাণে বেছি। ইয়াৰ উপৰিও 2024 চনলৈকে ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি আছিল যদিও চলি থকা বছৰটোত ই IMFৰ শেহতীয়া ভৱিষ্যৎবাণী অনুসৰি চতুৰ্থ বৃহত্তম অৰ্থনীতি হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছিল, আৰু সেয়া বাস্তৱত ভাৰতে দেখুৱালে। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি অনাগত বছৰসমূহত ভাৰতে এতিয়া জাৰ্মানীকো অতিক্ৰম কৰি তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰিছে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে। 2028 চনৰ ভিতৰত ভাৰতৰ জিডিপি 5,584.476 বিলিয়ন ডলাৰ হ'ব বুলি অনুমান কৰা হৈছে, যিটো জাৰ্মানীৰ 5,251.928 বিলিয়ন ডলাৰতকৈ অধিক। আনহাতে 5,069.47 বিলিয়ন ডলাৰৰ জিডিপিৰে 2027 চনত ভাৰত 5 ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ পৰিণত হ'ব বুলিও এই প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। আনহাতে দেশৰ প্ৰতিৰক্ষামূলক উৎপাদনৰ হাৰ আগৰ বৰ্ষৰ তুলনাত বিগত বৰ্ষত 18% বৃদ্ধি পাইছে। বিভিন্ন ক্ষেত্ৰত, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত, সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত বহুত আগবাঢ়িছে। 2025 চনত কেইবাটাও দিশত ভাৰতে শীৰ্ষত উপনীত হোৱা পৰিলক্ষিত হৈছে। মুঠৰ ওপৰত বিশ্বৰ আগশাৰীৰ দেশসমূহক ফেৰ মাৰিব পৰাকৈ অৰ্থনীতিকে ধৰি কেইবাটাও দিশত ভাৰত জিলিকি উঠা পৰিলক্ষিত হৈছে 2025 বৰ্ষত। কিন্তু সবাতোকৈ ডাঙৰ খবৰ, এখন দেশৰ জিডিপিৰ বৃদ্ধি পোৱা খবৰে স্বাভাৱিকতে সমগ্ৰ দেশবাসীৰ মাজত কিছু এক ভাল খবৰক লৈ প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে, আৰু 2030 চনৰ ভিতৰত এই সীমা বৃদ্ধি পাই জাৰ্মানীক চেৰ পেলাই তৃতীয় বৃহৎ অৰ্থনীতিত পৰিণত হ'ব বুলি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাই, বিভিন্ন প্ৰতিবেদন, বিভিন্ন সমীক্ষাই এই কথা প্ৰকাশ কৰিছে। পুনৰবাৰ জনাইছোঁ, 2025 বৰ্ষত সবাতোকৈ ডাঙৰ খবৰ ভাৰতীয় অৰ্থনীতিৰ বাবে যে বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত হ'ল জাপানক চেৰ পেলাই ভাৰত। লাইভৰ পৰা বিদায় লৈছোঁ।